কারণ কি আমরা এই জায়গার থলুয়া বাঙালি, আমরা ইন্ডিজিনাস পিপল, আমরা এই জায়গার খিলঞ্জিয়া ভূমিপুত্র বাঙালি। তো আমরা কেউ যে আমরা অসমীয়া, অনামিকা কিভাবে আমাদের রাজা মহারাজা এখানে রাজত্ব করছে। আসাম নামের মা জনি যেটা গঠন হয়েছে, আসাম যেটা গঠন হয়েছে, এই গঠন প্রক্রিয়াতে প্রত্যেকটা জায়গাতে বাঙালির অবদান আছে। তো বাঙালি এই জায়গার থলুয়া, আমরা এই জায়গার খিলঞ্জিয়া ভূমিপুত্র, কিন্তু আমাদেরকে একটা শ্রেণী অসমীয়া কইয়া যাতে আমাদেরকে মানে শাসন করতে পারে, আমাদেরকে যাতে দাবাইতে পারে। তো এই বস্তুটা আর হবো না। আজকের থেকে আমরা সবাই মিল্লা, গ্রামে গঞ্জে সব জায়গায় মিল্লা, রাজনৈতিক হোক বেরাজনৈতিক হোক, আমরা অ্যাকশন মুডে এবার কাম করবো। কারণ কি বর্তমান সময়টা হলো অ্যাকশন। এই সাহিত্যিক কথা কইয়া কাম করার সময়টা না। আমি যেটা বিশ্বাস করি, হয়তো ভুল হইতেও পারি, কিন্তু সাহিত্যিক যারা করবে তারা আমাদের সিনিয়ররা করবে, আমরা যারা যুবক আছি তারা আমরা অ্যাকশন মুডে, আর আমাদের জাতি যে বিরোধ মধ্যে তাদেরকে ল্যাংটা করে খোলা রাস্তার মধ্যে পিটাবো, এটা বলে দিলাম। ধন্যবাদ। জয় বাঙালি, জয় জয় বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ। থ্যাংক ইউ। অসমখন সকলোৱে মিলি খাই পেলাই, কি বিহাৰী কি বঙালী কি মিয়া, সকলোৱে মিলি অসমখন খাই পেলাই আৰু আমি অসমীয়াবোৰ গাঁতত সোমাই থাকিবলগীয়া হ'ব। আৰু কেইদিনমান পিছত দেখিছে নহয় কেনেকৈ হুমকি দিছে, কেনেকৈ হুংকাৰ দিছে, অসমীয়াক কেনেকৈ সাৱধান কৰি দিছে। সকলোৱে মিলি এতিয়া অসমখন খাই পেলাই, কি বিহাৰী কি বঙালী কি মিয়া, সকলোৱে মিলি আৰু অসমখন ভাগ বতৰা কৰি খাই পেলা। হঠাৎ এটা ডাঙৰ বস্তু দেখিবলৈ পালোঁ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত। আৰু কথাটো হ'ল এনেকুৱা ধৰণৰ যে আজি ৰাতিপুৱাৰ পৰা এই বিজেপি দলৰ মহিলাসকলক আমি ৰাজপথত আন্দোলন কৰা দেখা পালোঁ। সেইটোতো এটা নাভূত নাশ্ৰুত ঘটনা আমি দেখিবলৈ পালোঁ। আৰু এই যে আন্দোলন কৰা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত হেনো আন্দোলন শব্দটো নাইকিয়া হৈ গ'ল। আমিও বৰ ভাল পাইছিলোঁ যে অসমখন একদম শান্তিৰে ভৰি পৰিল, আন্দোলন চান্দোলন নাই, আৰু আমি একদম উন্নতিৰ পথত আমি তেনেকৈ ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু আজি হঠাৎ দেখিলোঁ যে তেওঁলোকেতো অজস্ৰ মহিলা আনি ৰাজপথত একদম থিয় কৰাই দিছে, আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া 2021 চনত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছিলে, সেইখিনি সময়ত অৰ্ণমাই বৰা বুলি এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে, আৰু নদীৰ পাৰত তেখেতৰ মৃতদেহটো উদ্ধাৰ হৈছিলে, আৰু এজন মানুহক তেওঁৰ মানে অপৰাধী হিচাপে অভিযুক্ত কৰি তেখেতক জেললৈকে প্ৰেৰণ কৰা হৈছিল। আৰু আপুনি ডিঙিৰ শিৰ ফুলাই ফুলাই সেইখিনি সময়তে অৰ্ণমাই বৰা মোৰ মা, অৰ্ণমাই বৰা মোৰ মা, মই ন্যায় দিম বুলি আপুনি ডিঙিৰ শিৰ ফুলাই ফুলাই সেইখিনি সময়ত গোটেইখন নিৰ্বাচনী প্ৰচাৰ কৰি পেলাই তাল ফাল লগাই আছিলে। আৰু সেইখিনি সময়ত আপোনালোকৰ এই বিজেপিৰ মহিলাসকল ক'ত আছিলে? তেতিয়া গাঁতত সোমাই আছিলে তেওঁলোকে। অৰ্ণমাই বৰা মহিলা নাছিলে? অৰ্ণমাই বৰাৰ কাৰণে মাত মাতিব নোৱাৰিলে? তাৰপিছত অৰ্ণমাই বৰাই গ'ল। যোৱাৰ পিছত এই যে জোনমণি ৰাভাক নিঃশংসভাৱে হত্যা কৰা হ'ল, সেই জোনমণি ৰাভাৰ ঘৰ শেষ হৈ গ'ল। মাতৃয়ে আজিও কান্দি কান্দি হয়তো চকুৰ গুৰি তেওঁৰ উখহি গৈছে। সেইগৰাকী জোনমণি ৰাভাৰ ক্ষেত্ৰত মহিলা বিজেপিৰ মহিলা মৰ্চাৰ এগৰাকী মহিলাও মানৱীয়তাৰ খাতিৰতো তেওঁলোকে মন্তব্য নকৰিলে। জোনমণি ৰাভা কি অসমীয়া মহিলা নাছিলে? অসমৰ এগৰাকী জীয়ৰী নাছিলে? তেওঁলোকৰ কাৰণে মাত মাতিব নালাগে? আপোনালোকৰ বিজেপি দলৰ এগৰাকী কৰ্মকৰ্তাই মাৰ্ঘেৰিটাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিলে, আৰু ক্ষমা কৰিব, এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিলে, আৰু কিশোৰীগৰাকীৰ মাতৃয়ে লোকলজ্জাৰ ভয়ত ডিঙিত চিপজৰি লগাই তেওঁ আত্মহত্যা কৰিছিল। সেইখিনি সময়ত আপোনালোকৰ বিজেপিৰ মহিলাসকল ক'ত আছিলে? তেওঁলোকে ৰাস্তাত প্ৰতিবাদ কৰিছিলেনে? নকৰিলে। আপোনালোকৰ মহিলাই এতিয়া কিয় প্ৰতিবাদ কৰিছে? আপোনালোকৰ মহিলাই এইকাৰণে প্ৰতিবাদ কৰিছে যে এতিয়া মহিলাৰ যিখন বিল 2023 চনতে যিখন বলবৎ হৈছিলে, সেই বিলখন তেওঁলোকৰ স্বাৰ্থৰ বিপৰীতে গ'ল। বিজেপিৰ যিকো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ মষিমূৰ কৰি পেলালে
আৰু সেই ষড়যন্ত্ৰমুখী মূৰ হোৱাৰ পিছত বিজেপি দলৰ যে সান্দহ খোৱা বালি তল গ'ল, সেই লাজত তেওঁলোকে এতিয়া বুজাবলৈ বিচাৰিছে যে মহিলাৰ লগত অন্যায় কৰা হ'ল। আচ্ছা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো নেডাৰ এগৰাকী নেতা হয়। আপুনি মণিপুৰত মহিলাক উলংঘ কৰি ৰাস্তাই ৰাস্তাই ঘূৰাই ফুৰোতে আপুনি ক'ত আছিলে তেতিয়া? বিজেপি দলৰ মহিলাসকল তেতিয়া ক'ত আছিলে? মণিপুৰৰ মহিলাসকল মহিলা নহয়, মণিপুৰ মে মানি হে। কোনে কয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় মণিপুৰ মে মানি হে। মণিপুৰত ঘটনাৰ 25 দিন পিছত অমিত শ্বাহ আহি পেলাই মিটিং কৰি পেলাই গুচি গ'ল। আপোনালোকে কি ক'লে? মণিপুৰত উগ্ৰপন্থী আছে, আমুক তামুক, আপোনালোকৰ বিভিন্ন ধৰণৰ মন সজোৱা কথা। তাৰপিছত তাৰে প্ৰায় 9 মাহমান 8 মাহমান পিছত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাত্ৰ 2.5 মিনিটৰ এটা ভিডিঅ'ৰে মণিপুৰৰ মহিলাক ন্যায় দিবলৈ বিচাৰিলে। ইয়াতকৈ আৰু চূড়ান্ত লাজৰ কথা কিবা আছেনে বাৰু? আছে জানো কিবা লাজৰ কথা? আৰু সেইগৰাকী প্ৰধানমন্ত্ৰীৰ কথা তেওঁলোকৰে এগৰাকী সাংসদ কংগনা ৰানাৱতে কি বুলি কয়? তেওঁ বোলে ফেমিনিজিম, বোলে ফেমিনিষ্ট বোলে তেওঁ বোলে ভাৰতৰ আটাইতকৈ ডাঙৰ ফেমিনিষ্ট। সেইগৰাকী প্ৰধানমন্ত্ৰী প্ৰজ্বল ৰাৱান্নাৰ বিৰুদ্ধে 2000টা মহিলাৰ বলাৎকাৰৰ আৰু নিৰ্যাতনৰ যি অভিযুক্ত মানুহ, সেইজনৰ কাৰণে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে। তেতিয়া তেওঁৰ ফেমিনিজিম ক'ত আছিলে? যিটো সময়ত অৰ্ণমাই বৰাক ধৰ্ষণ কৰা হৈছিলে সেইখিনি সময়ত তেওঁৰ ফেমিনিজিম ক'ত আছিলে? মণিপুৰত মহিলাক উলংঘভাৱে ঘূৰাই লৈ ফুৰোতে তেখেতৰ ফেমিনিজিম ক'ত আছিলে? আৰু আজি বিজেপিৰ মহিলাসকলে তেওঁলোকৰে ইন্দ্ৰাণী তহবিলদাৰ বুলি এগৰাকী মহিলাই যেতিয়া আত্মহত্যা কৰিছিলে, সেইখিনি সময়ত তেওঁলোকৰ মুখত কোনোবাই তলা লগাই দিছিলে নে কাপোৰেদি সোপা দি থৈ দিছিলে? তেওঁলোকে মাতিব পৰা নাছিল তেতিয়া। আজি তেওঁলোকে ৰাজপথত প্ৰতিবাদ কৰিছে। আৰু দেখি লাজ পাইছো, কেইগৰাকীমান স্বনামধন্য আমাৰ গায়িকাকো আমি দেখিবলৈ পালো, এই কিবা প্ৰচেছনটোত দেখা পালো। মানে তেওঁলোকে আচলতে ৰাইজৰ মৰম চেনেহে যাতে তেওঁলোকক কি জানে আমোৱালে। এতিয়া তেওঁলোকক বিজেপিৰ মৰম চেনেহ লগা হ'ল আৰু তেওঁলোকে গৈ পেলাই এইবিলাকত ভাগ ল'লে। ইমান দৃষ্টিকটু হৈছে ভাবিব নোৱাৰি। আজি অসমখনত ইটোৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, যোৱাটো 10 বছৰত 18,000তকৈ অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে অসমত। বিজেপি কোনগৰাকী মহিলাই এই ধৰ্ষণৰ বিৰুদ্ধে মাত মাতিছে? কোনগৰাকী বিজেপিৰ ধৰ্ষণৰ বিৰুদ্ধে মাত মাতিছে যদি দেখুৱাই দিব পাৰে। আজি বিজেপিৰ আঙুৰলতা ডেকা ডাঙৰীয়ানী মহিলা আয়োগৰ অধ্যক্ষা, তেওঁতো একদম দুনিয়াখন তেওঁ ৰজন জনাই ফুৰে। আজি তেওঁ কিয় কোনো এগৰাকী ধৰ্ষিতা মহিলাৰ কাৰণে তেওঁ মাত মাতিলেনে? নেমাতিলে। আজি অৰ্ণমাই বৰাৰ হত্যাকাৰীয়ে জামিন পালে, জামিন পাই পেলাই তেওঁ মুকলি হৈ গুচি গ'ল। আজি অৰ্ণমাই বৰাৰ পৰিয়ালটো তেওঁলোকে কি ক'লে? চাকৰি দিব। ছোৱালী কেইজনীক আশা দেখুৱালে চাকৰি দিব। দিলে নে চাকৰি? দিলে। মণিপুৰত মহিলা নাঙত হ'লে ফেমিনিজিম তেওঁলোকৰ ওলাই নপৰে। জোনমণি ৰাভাক মাৰিলে ফেমিনিজিম ওলাই নপৰে। অৰ্ণমাই বৰা যেতিয়া ধৰ্ষণৰ ঘটনাত যেতিয়া ন্যায় নাপায়, ফেমিনিজিম তেওঁলোকৰ নোলায়। আৰু কেতিয়া ওলাই? যেতিয়া মহিলা বিলখন 2023 চনতে যিখন বলবৎ হৈছে আইন 33% আসনৰ, সেইখন বিল যেতিয়া তেওঁলোকৰ কুচক্ৰান্তৰ পৰা মুকলি কৰি লৈ আহে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস থকা মানুহবিলাকে, তেতিয়া তেওঁলোকৰ ভৰকে তেওঁলোকে ৰাস্তাত থিয় হৈ প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে। এনেকুৱা মহিলাক আমি ধিক্কাৰ জনাইছো। এনেকুৱা মহিলাৰ কাৰণে আমি লাজ পাইছো। আমি ৰাইজৰ প্ৰতিটো কথাত আমি ৰাইজৰ লগত আছো। ৰাইজৰ প্ৰতিটো সুখ দুখৰ লগত আমি আছো। আজি বানপানীৰ পৰা আৰম্ভ কৰি ধৰ্ষণৰ ঘটনাৰ পৰা আৰম্ভ কৰি প্ৰতিটো কথাত আমি ৰাইজৰ লগত আছো। ৰাইজক আমি সংগ দিছো। আজি ভূমিহীনৰ ওচৰত আমি থিয় হৈছো গৈ। আজি যিসকল উচ্ছেদিত লোকসকলৰ ওচৰত আমি থিয় হৈছো গৈ। আজি ধৰ্ষিতাৰ ওচৰত আমি